2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। তীব্ৰতৰ হৈছে পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ। গোৱালপাৰাৰ 19টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীয়ে পূৰ্ণগতিত চলাইছে প্ৰচাৰ অভিযান। মুঠ 36টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত আছে 20টা সমষ্টি। পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাত নিৰ্বাচনী প্ৰচাৰ অধিক আকৰ্ষণীয় হৈ উঠিছে। প্ৰাৰ্থীয়ে নিজৰ সমষ্টিত পূৰ্ণগতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ। আৰু আমি প্ৰচাৰ অভিযানৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো। এইদৰে নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান পূৰ্ণগতিত চলোৱা পৰিলক্ষিত হৈছে। শাসক বিৰোধী এইদৰে নামি পৰিছে প্ৰচাৰ অভিযানত। আৰু এই সন্দৰ্ভতে গোৱালপাৰাৰ পৰা সতীৰ্থ সাংবাদিক ৰছিদুল হুছেইনৰ এক প্ৰতিবেদন চাওঁ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানত তুংগত হৈ উঠিছে। এই মুহূৰ্তত মই 16 নম্বৰ দ্বাৰকা সমষ্টিত আছোঁ আৰু দ্বাৰকা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মুদিত চন্দ্ৰ ৰাভা তেওঁৰ যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব যে আচলতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ যিসকল প্ৰাৰ্থী বিজেপি সমৰ্থিত প্ৰাৰ্থী তেওঁলোকে আচলতে বিনা আশে নিৰ্বাচিত হোৱাৰ তেওঁলোকে আচলতে বহুতে দাবী কৰিছে যদিও এই ক্ষেত্ৰত কিন্তু দেখিবলৈ পোৱা গৈছে কিছুমান সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীসকলে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তাৰ ভিতৰত আচলতে এই সমষ্টিও আছে। এই সমষ্টিটোতো আচলতে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী যিগৰাকী আছে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী হৰিশ্চন্দ্ৰ ৰাভা, তেওঁ কিন্তু তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে মুদিত ৰাভাই। কি ক'ব, কি আশাৰে লৈ আগবাঢ়িছে আৰু নিৰ্দলীয় প্ৰাৰ্থী হৈ জয়ী হোৱাটো যিহেতু কঠিন, তৎসত্ত্বেও আপুনি সকলো প্ৰত্যাহ্বান নেওচি আচলতে আগবাঢ়ি গৈ আছে, কি ক'ব, কি আশা কৰিছে? চাওক, গণতন্ত্ৰ যিহেতু ৰাইজে ৰজা হয়, মই আচলতে নিজে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা নাছিলোঁ। মোক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মোক ৰাইজে আগবঢ়াই নিছে। যিহেতু পূৰ্বৰ তথা বৰ্তমানৰ যিগৰাকী এক্সিকিউটিভ কাউন্সিলাৰ, তেখেতৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ বা মানুহক বিভিন্ন প্ৰকাৰে তেওঁ যিটো ধৰণে দমন নীতি চলায়, সেইটো ক্ষেত্ৰত সৰ্বসাধাৰণে ব্যতিব্যস্ত হৈ পৰিছে। আৰু সেইকাৰণে পৰিৱৰ্তনৰ স্বাৰ্থত জনতাই আচলতে মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মোক আগবঢ়াই নিছে। তো সেইকাৰণে মোৰ দৃঢ় বিশ্বাস, অঞ্চলবাসীৰ ৰাইজ তথা আমাৰ সমষ্টিবাসীৰ ৰাইজ যিহেতু মোৰ লগত আছে, আৰু এই কেৱল মোৰ লগত অঞ্চলবাসীৰ ৰাইজে নহয়, মই এক কথা স্পষ্টভাৱে ক'ব পাৰোঁ, তেখেতৰ কাম কাজক আচলতে ভাল নাপাই পেলাই আমাৰ দ্বাৰকা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দ্বাৰকা আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু 6ষ্ঠ অনুসূচী দাবী কমিটিও এইবুলি আমাক হৰিশ ৰাভাক যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা কেণ্ডিডেট আমাক নালাগে বুলি আমাৰ যিগৰাকী কাউন্সিলৰ চিফ তেখেতৰ ওচৰলৈকে আচলতে স্মাৰক পত্ৰও দিয়া হৈছিল। দুৰ্ভাগ্যজনক কথাটো হ'ল, আঞ্চলিকৰ আমাৰ ৰাভা জাতীয় সংগঠনৰ মুৰব্বীসকলক 2 ঘণ্টা ধৰি আচলতে যিটোক চোৰ ডোকাইটোকো বিচাৰ নকৰে ইমান অপমান কৰি পেলাই পঠিয়াই দিয়া হৈছিল। সেইকাৰণে সংগঠনৰ নেতৃবৰ্গক সেইকাৰণে এতিয়া সংগঠনৰ মুৰব্বীসকলেও ইণ্টাৰনেলি মোৰ লগত লাগি আছে। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস, মই ধুনীয়াকৈ ওলাই যাব পাৰিম। সপোন কি আছে যিহেতু আপুনি কৈছে যে দুৰ্নীতি ভ্ৰষ্টাচাৰ ইয়াত হৈছিলে, কাম কৰিব পৰা নাই, গতিকে আপোনাৰ সপোন কি? মোৰ সপোনটো হ'ল, যিহেতু ৰাইজে মোক আগবঢ়াই নিছে, সাধাৰণ ৰাইজক লৈ পেলাই মই সমষ্টি উন্নয়নৰ নামত যিমান পেকেজ আহে তেওঁলোকৰ কথা মতে মই নিজে নকৰোঁ, মই ৰাইজৰ যোগেদি, ৰাইজৰ পৰামৰ্শৰ যোগেদি সৰ্বস্তৰৰ মানুহক লগত লৈ পেলাই মই কামত, ডেভেলপমেণ্টেল কামত মই লাগি যাম। দাদা, কিছুদিন পূৰ্বে বিজেপিৰ এগৰাকী নেতা আছিলে, আজি বিজেপি ত্যাগ কৰি আপুনি নিৰ্দলীয় প্ৰাৰ্থী হৈ কাম কৰিছে। হয়, নমস্কাৰ। মই বিজেপি নেতা আছিলোঁ। পোনপ্ৰথমতে আমাৰ 16 নং দ্বাৰকা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি প্ৰতিনিধি আছিল, তেওঁৰ প্ৰতি আমাৰ ৰাইজে ৰাইজে এইবুলি বিশ্বাস কৰা নাই। গতিকে সেইমতে তেওঁৰ প্ৰতি ইমান ক্ষোভ কিয়? তেওঁ কাম কৰা নাই? তেওঁ আচলতে এজন ৰাভা জনপ্ৰতিনিধি হৈও ৰাভা জাতীয়ৰ লগত কোনো কিবা সম্পৰ্কই নাই। এইকাৰণে সম্পৰ্ক নাই, আমাৰ যিজন নিৰ্দলীয় জনপ্ৰতিনিধি মুদিত ৰাভা
2007 চনৰ পৰা 2014 চনলৈকে ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আছিল আৰু কিবা 2017 চনৰ পৰা 2023 চনলৈকে আমাৰ মেছপাৰা পূৰ্বাঞ্চল ৰাভা সমাজৰ তেওঁ মানে দুটা কাৰ্যকলাপৰ সম্পাদক বৰ্তমান তেওঁ মেছপাৰা পূৰ্বাঞ্চল ৰাভা সমাজৰ উপ সভাপতি সদৌ ৰাভা কৃষ্টি সন্মিলন তেওঁ যুটীয় সম্পাদক গতিকে তেওঁ ৰাভা সমাজৰ এটা ইমান এটা অৰিহণা আছে যোগ্য ব্যক্তি সেইকাৰণে আমি সেই মোৰ বিবেচনা মতে ৰাইজৰ যিটো মানে সমৰ্থিত প্ৰাৰ্থী গতিকে মই বিজেপি ৰিজেন দি হ'লে পদ ত্যাগ কৰি মই নিৰ্দলীয়ৰ লগত মানে সহযোগ কৰিবলৈ মই ৰাইজৰ লগত ওলাই আহিছোঁ হট প্ৰাৰ্থী এগৰাকীক জয়ী কৰাৰ কাৰণে আপুনি ওলাই আহিছে হট প্ৰাৰ্থী 100% মোদীত ৰাভা জিকিব খাটাং কোনে গৈ আছে কিবা কোনে গৈ আছে চুকে কোণে মানে একদম মানে য'তে চাওক আপুনি চাহ দোকানত হওক ৰাস্তাই ঘাটে জনসাধাৰণ সোধক মোদীটোৰ কথা 100% জিকিব বুলি জনসাধাৰণে কৈ আছে গতিকে মোৰ দৃঢ় বিশ্বাস মোদী নিৰ্দলীয় হ'লে একদম 100% জিকিবই নিশ্চয়কৈ এয়া আচলতে 16 নম্বৰ দ্বাৰকা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী মুদিত কুমাৰ ৰাভা তেওঁৰ হৈ কিন্তু তেওঁৰ সমৰ্থকসকলে এনেদৰে ওলাই আহিছে তেওঁ যদিও আচলতে নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু তৎসত্ত্বেও তেওঁ জয়ী হ'ব বুলি তেওঁলোকৰ যিসকল সমৰ্থক বা প্ৰাৰ্থীগৰাকীৰ দৃঢ় বিশ্বাস কিয়নো যিগৰাকী পূৰ্বৰ আচলতে পাৰিষদ আছিলে হৰিশ্চন্দ্ৰ ৰাভা তেওঁ যথেষ্ট আচলতে দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি তেওঁলোকে অভিযোগ কৰিছে তেওঁ আচলতে যিসমূহ জ্বলন্ত সমস্যা সেই সমস্যাসমূহ তেওঁ সমাধান কৰাৰ কাৰণে ব্যৰ্থ হৈ আছিল যাৰ ফলত আচলতে তেওঁলোকে বিতুষ্ট হৈ এইগৰাকী যি নিৰ্দলীয় প্ৰাৰ্থী আচলতে মুদিত কুমাৰ ৰাভাক থিয় কৰাই তেওঁলোকে নিৰ্বাচনত আচলতে যুঁজ দিছে আৰু এই সমষ্টিত মুঠ 10,000 ভোট আছে 10,000 ভোটৰ বিপৰীতে 3গৰাকী প্ৰাৰ্থী আছে এগৰাকী হ'ল কংগ্ৰেছৰ চম্পাবালা ৰাভা আনগৰাকী বিজেপি সমৰ্থিত ৰাভা হাছং যুৱ সংগ্ৰাম সমিতিৰ হৰিশ্চন্দ্ৰ ৰাভা আৰু এয়া মুদিত কুমাৰ ৰাভা নিৰ্দলীয় প্ৰাৰ্থী আৰু এই তিনিজন প্ৰাৰ্থীৰ ভিতৰত আচলতে প্ৰতিদ্বন্দ্বিতা হ'ব অহা 2 এপ্ৰিলত ভোট আন যি পাৰিষদীয় সমষ্টি আছে সেই সমষ্টিৰ লগতে এই 16 নম্বৰ দ্বাৰকা সমষ্টিটো ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 তাৰিখৰ পিছত আচলতে 4 তাৰিখৰ যি ফলাফল সেই ফলাফলেহে আচলতে উত্তৰ দিব বা সেই ফলাফলেহে আচলতে নিশ্চিত কৰিব মুদিত ৰাভা জয়ী হয় নে আন প্ৰাৰ্থী জয় হয় সেয়া কিন্তু 4 তাৰিখৰ ফলাফলেহে আচলতে নিশ্চিত কৰিব